ভাৰত বিশ্বৰ সৰ্ববৃহৎ ডেমক্ৰেসি এখন দেশ, কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বেদনাদায়ক কাহিনীটো আপোনালোকে জানেনে? আমি ভাৰতীয়ই উত্তৰ পূৰ্বাঞ্চলৰ নিৰীহ ল'ৰা এজনক আমি হেৰুৱালোঁ। কিয় হেৰুৱালোঁ? সমতা ক'ত? উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ 24 বছৰীয়া এঞ্জেল চাকমা MBAৰ এজন ষ্টুডেণ্ট আছিল। ত্ৰিপুৰাৰ পৰা দেৰাদুনত MBA পঢ়িব গৈছিল কিবা এজন হোৱাৰ আশাত, কিন্তু এই আশা এই সপোন অপোনেই হৈ ৰ'ল। ৰিপৰ্টত কোৱা মতে 9 ডিচেম্বৰ দিনা নিজৰ ভাইৰ লগত দেৰাদুনৰ এখন স্থানীয় দোকান এখনত কিছুমান ঘৰুৱা সামগ্ৰী কিনিব গৈছিল। যেতিয়া সামগ্ৰীবোৰ কিনি আছিল তেতিয়া 6জন মদ্যপান কৰা স্থানীয় যুৱক কেইজনে চাকমা আৰু তেওঁৰ ভাইৰ সৈতে বিনা কাৰণত ইহঁতক চাইনিজ, মম'জ, চিংকি বুলি মাতিব ধৰিলে। তেতিয়া এই সূত্ৰত চাকমা আৰু তেওঁৰ ভায়েকে ইহঁতক কয় যে আমি চাইনিজ, চিংকি, মম'জ নহয়, আমি ভাৰতৰ, আমি ভাৰতীয়। কিন্তু এই 6জন মদ্যপান কৰা যুৱক কেইজনে ইহঁতৰ কথা নুশুনিলে। বাৰে বাৰে কৈ থাকিল চাইনিজ, চিংকি, মম'জ, তহঁত তাত চাইনিজ হয়, চিংকি তহঁত মম'জ। আকৌ চাকমাই এই উত্তৰত কয় যে আমি চাইনিজ নহয়, আমি চিংকিও নহয়, আমি ভাৰতীয়, আমি ভাৰতৰ। আই এম ইণ্ডিয়ান, আই এম নট চাইনিজ। চাকমাই এইটো কয় যে আমি ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ আমি কি প্ৰমাণ পত্ৰ দেখুৱাব লাগে। এঞ্জেল চাকমা এই বুলি আপত্তি কৰাৰ কথাটো এই যুৱক কেইজনে নুশুনিলে। লগে লগে হিংসাত্মক ভাৱেৰে তেওঁলোকে এঞ্জেল চাকমাৰ ওপৰত ৰড আৰু কটাৰীৰে বেয়াকৈ আক্ৰমণ কৰে। এই আক্ৰমণত এঞ্জেল চাকমা বহুত বেয়াকৈ আঘাত হয় আৰু দেৰাদুনৰ এখন চিকিৎসালয়ত 17 দিন নিজৰ প্ৰাণ ৰক্ষাৰ যুঁজ দিয়াৰ পিছত এই 24 বছৰীয়া এঞ্জেল চাকমাৰ মৃত্যু হয়। আমাৰ নিজৰ দেশৰ মানুহে উত্তৰ পূৰ্বাঞ্চলক বাহিৰৰ মানুহ বুলি কিয় গণ্য কৰিছিল? কোনো অপৰাধৰ বাবে তেওঁৰ মৃত্যু হোৱা নাছিল, কিন্তু তেওঁ ৰক্ষা কৰিব নোৱাৰা জাতি আৰু বিফল ব্যৱস্থাৰ বাবে তেওঁৰ মৃত্যু হৈছিল।